এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত থকা সিদ্ধেশ্বৰ শিৱ মন্দিৰত। কোৱা হয় বৰাক উপত্যকাৰ আটাইতকৈ পুৰণি এই শিৱ মন্দিৰ, আৰু এই শিৱ মন্দিৰটো দেখা গৈছে যে শিৱ চতুৰ্দশী উপলক্ষে, মহাশিৱৰাত্ৰি উপলক্ষে পূজা ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমি দেখুৱাই যাবলৈ বিচাৰিম যে দীঘলীয়া শাৰী আৰু পুৰুষ মহিলা সকলোৱে এই সিদ্ধেশ্বৰ শিৱ মন্দিৰত পূজা অৰ্চনা আগবঢ়াইছে। দেৱাৰীদেৱ মহাদেৱৰ পূজা, সেয়ে দেখা গৈছে যে সকলো মন্দিৰসমূহতে ভিৰ। আৰু এই সিদ্ধেশ্বৰ শিৱ মন্দিৰৰ আমি দৃশ্য দেখুৱাইছোঁ। ইয়াতে কোৱা হয় যে ইয়াতে কপিলা মুনিয়ে ইয়াতে সিদ্ধি লাভ কৰিছিল। এই আটাইতকৈ পুৰণি এখন শিৱ মন্দিৰ, আৰু এইবাৰো দেখা গৈছে যে ইয়াতে ভক্তৰ ঢল। ইয়াতো মোৰ ত্ৰিপুৰাৰ মানুহ বেছি আহি থাকে, মিজোৰাম আৰু মণিপুৰৰ পৰাও মানুহবিলাক আহি থাকে। নিশ্চিতভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিম। বন্তি চাকি জ্বলাই দিয়া হৈছে, আৰু ইয়াতে অজস্ৰ ভক্তবৃন্দ ইতিমধ্যে আহি উপস্থিত হৈছে। আমি এজন ভক্তক পাইছোঁ, তেখেতৰ পৰাই জানিব বিচাৰিম, পূজা দিলে? হ্যাঁ, পূজা দিয়েছি জাস্ট নাও। অনেক ভিড়, কারণ ছোটার সময় লেগে গিয়েছে শিবরাত্রি আজকের, তো বাবার দর্শন পেয়ে গেছি, এটাই ভালো লাগছে। কোথায় থেকে এসেছিলেন? আমি হাইলাকান্দি থেকে এসেছি, এবং এই সিদ্ধেশ্বর মন্দির আমরা জানি অনেক প্রসিদ্ধ প্রাচীন মন্দির, তো তার জন্য মনের একটা আস্থা রয়েছে। বাবা আমাদের আশীর্বাদ করবেন যাতে ভবিষ্যৎ জীবন আমার ভালো হয়। 4:50 পিছত যেতিয়া পূজা আৰম্ভ হৈছে, সকলোৱে শাৰীবদ্ধভাৱে দেখা গৈছে যে পূজা আগবঢ়াইছে। ইয়াতে সিদ্ধেশ্বৰ শিৱ মন্দিৰৰ এয়া দৃশ্য, আৰু সকলোৱে দেখা গৈছে ইয়াতে শিৱ মন্দিৰত পূজা আগবঢ়াইছে। দেখা গৈছে যে হাইলাকান্দিৰ সকলো মন্দিৰত বৰ্তমান পূজা আৰম্ভ হৈছে, আৰু সিদ্ধেশ্বৰ শিৱ মন্দিৰতো পূজা আৰম্ভ হৈছে। আৰু যি শিৱৰাত্ৰি উপলক্ষে ভক্তসকলৰ ঢল দেখা গৈছে হাইলাকান্দিৰ প্ৰতিটো শিৱ মন্দিৰতে। কেমেৰাত পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ, DD অসম, হাইলাকান্দি।